আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 চেপ্টাৰ 12 মিছলেনিয়াছৰ হানমিহলিৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। আগতে আমি অলৰেডি আলোচনা হ'ল 9 নম্বৰলৈকে। এতিয়া আমি 10 নম্বৰৰ পৰা আলোচনা কৰিম। 10 নম্বৰ কুৱেশ্যনটোত আছে a/x⁴ - b/x² + cos x। আমি প্ৰথমে কি কৰিলাম, এইটো x⁴ টো ওপৰলৈ লৈ যাম, নিলে কি হ'ব x⁻⁻4, আকৌ bx² টো ওপৰলৈ নিলে -2 প্লাছ cos x। আমি এটা কি পালোঁ, f(x) এইটো পালোঁ। এতিয়া আমি কাৰ সাপেক্ষে অৱকলজ কৰিম, x সাপেক্ষে। f(x) কিমান হ'ব আমাৰ, কোনটো ফৰ্মুলাটো আকৌ আহিবগৈ আমাৰ d/dx x⁻n n(x)n−1। এতিয়া আমাৰ কি হ'ব, এনৰ ভেলু ইয়াত কম্পেয়াৰ কৰিলে কি হ'ব, -4 আছে। তেনেহ'লে -4 টো আগলৈ আহিলে x⁻⁻4, তাৰপিছত -1 এটা আহিলে, আকৌ b -2 টো আকৌ আগলৈ আহিলে x⁻2 -1, আকৌ প্লাছ cos x-ৰ অৱকলজ কি হয় আমাৰ -sin x। তেনেহ'লে কিমান হ'ব, f(x) -4a x⁻⁻4 -1 -5 মাইনাছে মাইনাছে প্লাছ 2b x -2 -1 -3 প্লাছে মাইনাছে মাইনাছ sin x। এতিয়া আমি কি কৰিম, -4a x⁻⁻5 টো আমি তললৈ আনিম, তললৈ আনিলে কি হ'ব x⁵, আকৌ প্লাছ 2b x⁻⁻3 টো আমি তললৈ আনিম, কি হ'ব x³ মাইনাছ sin x। এইটোৱে আমাৰ এনচাৰ। এতিয়া 11 নম্বৰ কুৱেশ্যনটো হৈছে 4√x - 2। f(x) কি আছে, 4, এই ৰুটটো আমি কি লিখিব পাৰোঁ, x⁻1/2 - 2। এতিয়া আমি আকৌ ডিফাৰেঞ্চিয়েল কৰিম, অৱকলজ কৰিম x সাপেক্ষে। কিমান হ'ব, 4 1/2 টো আগলৈ আহিলে, আকৌ x 1/2 -1, আকৌ 2 ইজ এ কনষ্টেণ্ট ভেলু, 2টো আমাৰ ধ্ৰুৱক ৰাশি আমাৰ কিমান হয় 0, আকৌ 2ৰে 4ক কেঞ্চেল কৰিলে কিমান 2, আকৌ x⁻1/2 -1 কিমান হ'ব -1/2। এতিয়া f(x) কি হ'ব 2, x -1 বিটা আমি তললৈ আনিম, কি হ'ব x⁻1/2, আমি x⁻1/2 টো কি লিখিব পাৰোঁ, আমি 2/√x। এতিয়া 12 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, f(x) = ax + b(n)। তেনেহ'লে আমি আকৌ ডিফাৰেঞ্চিয়েল কৰিম, আমাৰ আগৰ একেই ফৰ্মুলা কি আছিলে, d/dx x⁻n = n x⁻n−1। এতিয়া আমি আমাৰ পাৱাৰ কিমান আছে, n টো আমি আগলৈ আনিলোঁ, প্লাছ b আকৌ n−1। আগতে আমি x সাপেক্ষে, আকৌ আমি আগতে ইয়াত x থকাৰ কাৰণে আমি ফৰ্মুলাত n(x⁻n−1) আছিলে, কিন্তু এতিয়া আমাৰ কি আছে ax + b। আমি এইটোকে আমি অৱকলজ কৰিব লাগিব। তেনেহ'লে ax-ৰ অৱকলজ কি হ'ব, আমাৰ x-ৰ অৱকলজ 1 * a আকৌ প্লাছ bটো আমাৰ ধ্ৰুৱক ৰাশিৰ কাৰণে আমাৰ 0 হ'ল। তেনেহ'লে কিমান হ'ল আমাৰ f(x) = n(a)ax + bn−1। এতিয়া আমাৰ এনচাৰ। এতিয়া 13 নম্বৰ কুৱেশ্যনটো কি আছে, f(x) = ax + b(n) cx + d(m)। এইটো আমি আমাৰ অৱকলজৰ কোনটো ৰুলত আছে, আমাৰ
product rule আছে তেনেহলে আমি কি কৈছিলো product rule কৰোতে d by dx ub equal কি আছিল আমাৰ b d by dx u plus u d by dx b এটো আমাৰ ফৰ্মুলাত আমি বহাইছিলো এতিয়া ইয়াত u equal x plus b all to the power n আছে আৰু b equal cx plus d all to the power m এতিয়া আমি অবকলস কৰিম f dash x তেনেহলে cx plus d m d by dx ax plus b to the power n plus ax plus n আকৌ d by dx cx plus d to the power all to the power m আছে এতিয়া আমাৰ অবকলস কৰিলে কি পাও cx plus d 12 নম্বৰ নিচিনা সেম টু সেম হ'ব আমাৰ এটো n টো আগলৈ আহিব ax plus b n minus 1 আকৌ ax ৰ অবকলস হলে x ৰ 1 হয় a থাকিলে আৰু b টো হৈছে আমাৰ ধ্ৰুবক ৰাখি এইকাৰণে ইয়াৰ ভ্যালু 0 আকৌ প্লাস ax plus b to the power n আকৌ m টো আগলৈ আহিব আমাৰ cx plus d to the power m minus 1 আকৌ cx ৰ x ৰ ডিফাৰেন্সিয়েল 1 এখানে c থাকিলা আৰু d টো হৈছে আমাৰ ধ্ৰুবক ৰাখিৰ মান 0 তেনেহলে কি হল আমাৰ c আমি এটো পালো f dash x আমাৰ এনসার এটোই হ'ব আমি এটা কমন লব পাৰো আমি কি কমন আহিবা আমাৰ ax plus b n minus 1 cx plus d m minus 1 আমি যদি কমন আনো আমাৰ কি থাকিব n এ আকৌ এই দুটো আহি গল কমন আমাৰ আকৌ m ৰ পৰা n minus 1 ললে কি থাকিলে আমাৰ cx plus d আকৌ plus mc আছে আকৌ এই দুটো কমন আনিলো ইয়াৰ পৰা আমি n minus 1 কমন আনিলে কি থাকিব আমাৰ ax plus b এটোই আমাৰ ফাইনাল आंसर ভালকে চাই লোৱা 14 নম্বৰ কোৱেশ্চন তো আছে f of x equal to sin x plus a এতিয়া আমি আকৌ x সাপেক্ষে অবকলস কৰিম তেতিয়া আমাৰ sin ৰ অবকলস কি হয় আমাৰ cos ইয়াৰ কোনটো কি আছে আমাৰ x plus a আকৌ ইয়াত x সাপেক্ষে আমি x plus a টো কৰিব লাগিব x সাপেক্ষে কৰিলে x ৰ ডিফাৰেন্সিয়েল কি হয় আমাৰ 1 আকৌ প্লাস a আছে আমাৰ ধ্ৰুবক ৰাখি কনস্ট্যান্ট কি হ'ব 0 এনেহলে আমাৰ কি পালো 1 plus 0 1 1 into cos x plus a equal to cos x plus a f dash x আমি এটো পালো নেক্সট আকৌ আমাৰ 15 নম্বৰ কোৱেশ্চন টু f of x equal to cosec x cot x তেনেহলে আমাৰ এটো কি হত আছে আমাৰ product rule আছে তেনেহলে কি আছিল আমাৰ f dash x cot x d by dx cosec x plus cosec x d by dx cot x the cot x differential of cosec x কি হয় আমাৰ minus cosec x cot x আকৌ plus cosec x cot x ৰ ডিফাৰেন্সিয়েল minus cosec square x এতিয়া আমাৰ কি হ'ব minus cot x into cot x cot square x আকৌ cosec x plus a minus a minus cosec x into cosec square x কিমান হ'ব আমাৰ cosec cube x
ইয়াৰ 16 নম্বৰটো আছে f of x equal to cos x 1 plus sin x এইটো আকৌ আমাৰ কি ৰুলত আছে ডিভাইড ৰুলত আছে তেনেহলে ডিভাইড ৰুলটো কি আছিল আমাৰ u by b b d by dx u u d by dx b by b square b d by dx u minus u d by dx b by b square ইয়াত u equal আমাৰ cos x আৰু b equal 1 plus sin x এটা আমি ডিফাৰেন্সিয়েল কৰিম x সাপেক্ষে কিমান আহিব আমাৰ 1 plus sin x d by dx cos x minus cos x d by dx 1 plus sin x by 1 plus sin x whole square এটি আমাৰ 1 plus sin x d by dx cos x differential of cos x কি হয় আমাৰ minus sin x আকৌ cos x differential of 1 কি হয় আমাৰ 0 constant বলে আৰু sin x কি হয় আমাৰ cos x by 1 plus sin x whole square এতিয়া next আমাৰ calculation কৰা minus sin x 1 minus sin x plus minus minus sin into sin sin square x আকৌ 0 plus cos x into cos x cos square x 1 plus sin x whole square আকৌ minus এটা কমন আনিলে ইয়াত sin x ইয়াৰ পৰা আমি minus এটা কমন আনিম 1 plus sin x whole square আমাৰ trigonometry formula sin square x plus cos square ভ্যালু কিমান হয় আমাৰ 1 minus sin x minus 1 by 1 plus sin x whole square ইয়াৰ পৰা আমি minus এটা কমন আনিম sin x plus 1 by 1 plus sin x whole square এটা আমি ক্যান্সেল কৰিলে কিমান থাকিলে আমাৰ minus 1 1 plus sin x sin x plus 1 1 plus sin x all square to cancel কৰিলে কি থাকে আমাৰ 1 plus sin x ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম